আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম মুহতাৰাম সামিঈন আজি মই আপোনালোকৰ সন্মুখত ইনশাআল্লাহ তাআলা এনেকুৱাটি মাসআলা কম বুলি ভাবিছোঁ যেটো মাসআলা আমি প্ৰত্যেককে জনাটো অতি দৰকাৰ জানিলে আলহামদুলিল্লাহ আমাৰ বহু গুণে ফায়দা হ'ব আমি জামাতত নামাজ পঢ়ো ইমামৰ পিছত থিয় হওঁ তো এই থিয় হোৱা সকলক কোৱা হয় মুক্তাদি এই কথাষাৰ নিশ্চয় আমাৰ সকলোৰে জনা আছে কিন্তু মুক্তাদি হল তিনি প্ৰকাৰ এক নম্বৰ হৈছে মসবুক যে নেকি জামাতত এক রাকাত বা দুই রাকাত বা তিনি রাকাত বা চাৰি রাকাত নামাজেই নাপায় শেষৰ বৈঠকত হলো জামাতত শৰীক হয় তাক কোৱা হয় মসবুক দুই নম্বৰ হৈছে মুদ্ৰিক মুদ্ৰিক কোৱা হয় যে নেকি জামাতত এক রাকাত প্ৰথম রাকাতত শৰীক হল হৈ একে শেষলৈকে জামাতত শৰীক হৈ আছে ইমামৰ লগত সালাম ফিৰাই আছে মানে গোটেইখিনি নামাজ পাই গৈছে তাক কোৱা হয় মুদ্ৰিক আৰু তিন নম্বৰ হৈছে লাহিক কোৱা হয় যে নেকি জামাতত আৰম্ভণিটো শৰীক হৈছে ঠিকই কিন্তু এক রাকাত দুই রাকাত যোৱাৰ পিছত নামাজৰ মাজত কোনো কাৰণবশতঃ নামাজটো ভংগ হৈ গ'ল বা বিনা কাৰণে নামাজটো ভাঙি দিব লগা হ'ল তাক কোৱা হয় লাহিক এতিয়া মই যেটো মাসআলা ক'বলৈ ধৰিছো আজি সেইটো হৈছে এক নম্বৰ যে মসবুক সম্পৰ্কে অৰ্থাৎ যে নেকি জামাতত এক রাকাত দুই রাকাত নামাজ নাপায় আৰু এই সমস্যাটো আমাৰ প্ৰায় হৈ থাকে আমি জামাতত নামাজ পঢ়িম বুলি মসজিদত যাওঁ প্ৰায় আমাৰ এক রাকাত দুই রাকাত নামাজ আমাৰ গুচি যায় দুনিয়াৰ ব্যস্ততাৰ কাৰণে তো দুই এক রাকাত নামাজ আমাৰ গুচি যায় আৰু এটো একেবাৰে স্বাভাৱিক কিন্তু এই যে দুই এক রাকাত নামাজ মই নাপালো জামাতত এখিনি পঢ়াৰ নিয়ম কি কেনেকৈ পঢ়িলে নামাজটো শুদ্ধ হ'ব শৰীয়ত মুতাবিক এই কথাখিনি জনাটো প্ৰত্যেকজন ব্যক্তিৰ ওপৰত ফৰজে আইন হয় প্ৰত্যেকজন ব্যক্তিয়ে এই কথাখিনি জানিবই লাগিব ফৰজে আইন হয় তো এতিয়া আহোঁ মই এই মাসআলাটোৰ ফালে আমি ধৰি লওক মই জোহৰৰ নামাজ ফৰজ 4 রাকাত জোহৰৰ নামাজ পঢ়িবলৈ গ'লো মসজিদত গৈ দেখিলোঁ জামাত এক রাকাত নামাজ ইতিমধ্যে শেষ হৈ গৈছে তো মই জামাতত শৰীক হ'ম হৈ 3 রাকাত নামাজ মই জামাতত পালোঁ তো শেষ বৈঠকত বাকী মুক্তাদিয়ে কি পঢ়িব দুৰুদ কি তাশাহুদ দুৰুদ দোয়া পঢ়ি সালাম ফিৰাব মই অকল তাশাহুদ পঢ়ি বহি থাকিম ইমামে সালাম ফিৰোৱাৰ লগে লগে মই থিয় হ'ম হৈ কিনে এতিয়া সেই এক রাকাত নামাজটো মই কেনেকৈ পঢ়িম কেনেকৈ পঢ়িলে মোৰ শুদ্ধ হ'ব তাৰ আগতে আমি এটা কথা ভালকৈ জানি লোৱা দৰকাৰ তেতিয়া আমাৰ এই কথাখিনি বুজাত সহজ হ'ব বা নামাজখিনি পঢ়াত আমাৰ সহজ হ'ব আমি যে এই ফৰজ নামাজ জোহৰৰ 4 রাকাত এটো আমি প্ৰথমতে সিৰিয়াল নাম্বাৰ ওয়াৰ আমি জানিব লাগে যে ফৰজ নামাজ 4 রাকাত 1 নম্বৰ রাকাত 2 নম্বৰ রাকাত 3 নম্বৰ রাকাত আৰু 4 নম্বৰ রাকাত আমি জামাতত যে নামাজ নাপালো কোন নম্বৰ রাকাতটো আমি নাপালো আমি সেই কথাষাৰ আমি ভাবি চাব লাগে যে মই গোটেই 4 নম্বৰ রাকাতটো পোৱা নাই নে 3 নম্বৰ রাকাতটো পোৱা নাই নে 2 নম্বৰ রাকাতটো পোৱা নাই নে 1 নম্বৰ রাকাতটো পোৱা নাই নিশ্চয় মই প্ৰথম রাকাতটো যেটো জামাতত নামাজ পঢ়িলে তেখেতসকলে 1 নম্বৰ রাকাত নামাজটো মই পোৱা নাই আৰু 1 নম্বৰ রাকাত নামাজটো প্ৰত্যেকই জানো ফৰজ নামাজৰ প্ৰথম 2 রাকাতত আলহামদু আৰু এটি সূৰা মিলাব লাগে শেষৰ নামাজ 2 রাকাতত বা 1 রাকাতত অকল আলহামদু পঢ়িব লাগে যেনে মাগৰিবৰ নামাজ 3 রাকাত তো শেষৰ 1 রাকাতত অকল আলহামদুলিল্লাহ বাকি জোহৰ আসৰ ইশাৰ শেষত 2 রাকাত থাকে এই 2 রাকাতত অকল আলহামদু পঢ়িব লাগে এখিনি আমি প্ৰত্যেকই জানো আমি তো এতিয়া মই জামাতত যে নামাজ নাপালো 1 রাকাত পোৱা নাই 1 নম্বৰ রাকাতটো পোৱা নাই মই 1 নম্বৰ রাকাত নামাজ পঢ়াটো নিয়ম কি ফৰজ নামাজৰ মই অকলে যেতিয়া নামাজটো পঢ়িম কেনেকৈ পঢ়িম বা ইমামে কেনেকৈ পঢ়ায় আমি সেইটো চাব লাগে যে 1 নম্বৰ রাকাত ফৰজ নামাজ কেনেকৈ পঢ়া হয় সানা আউযুবিল্লাহ বিসমিল্লাহ আলহামদু আৰু এটি সূৰা এই নিয়মটো জানি ললে আমাৰ গোটেই সহজ হ'ব এই নিয়মত মই রাকাতটো পুৰা কৰিম রুকু সিজদা কৰিম সালাম ফিৰাই দিম আলহামদুলিল্লাহ মোৰ নামাজ হৈ গৈছে যদি মই 2 রাকাত নামাজ নাপাওঁ তেতিয়াও হেতুৱেই নিয়ম মই চাব লাগিব যে 1 নম্বৰ 2 নম্বৰ রাকাতটো মই পোৱা নাই আৰু 1 নম্বৰ ফৰজ নামাজ 1 নম্বৰ 2 নম্বৰ রাকাতটো কেনেকৈ পঢ়া হয় সেইখিনি কথা মই জানি থলে মোৰ কাৰণে একেবাৰে সহজ হৈ পৰিব নামাজটো আদায় কৰাটো 1 নম্বৰ রাকাতটো সানা আউযুবিল্লাহ বিসমিল্লাহ আলহামদু এটি সূৰা 2 নম্বৰ রাকাতটো আলহামদু আৰু এটি সূৰা এই নিয়মত মই 2 রাকাত নামাজ পুৰা কৰি কিনে রুকু সিজদা কৰি সালাম ফিৰাই দিম যদি মই 3 রাকাত নামাজ নাপাওঁ 3 রাকাত নামাজ নাপালো মাত্ৰ 1 রাকাতহে পাইছো কোন রাকাত পালো একেবাৰে এই রাকাতটো পাইছো লাষ্টৰ রাকাতটো পালো মই যেটো নেকি ইমামে অকল আলহামদু পঢ়িছে বাকি 3টা রাকাত পোৱা নাই তো এই 3 রাকাত নামাজ মই অকলে পঢ়িব লাগিব পঢ়োতে মই সিৰিয়াল আহিব লাগিব এইফালে 1 নম্বৰৰ পৰা 1 নম্বৰ আগত পঢ়িম পিছত 2 নম্বৰ পঢ়িম পিছত 3 নম্বৰ পঢ়িম
এইটো 1 ৰাকাত মই জামাতত পালোঁ, পাই শেষ বৈঠকত মই তাছাহুদ পঢ়ি কিনে থিয় হ'ম, হৈ এতিয়া মই 1 নম্বৰ ৰাকাতো পঢ়িব লাগিব। 1 নম্বৰ ৰাকাতো মই চানা পঢ়িম, আউজুবিল্লাহ, বিছমিল্লাহ, আলহামদু, এটি সূৰা মিলাই কিনে ৰুকু চিজদা কৰি মই বহিব লাগিব। মই বহিম, কিয়নো মোৰ 2 ৰাকাত নামাজ পঢ়া হ'ল। জামাতত 1 ৰাকাত পালোঁ, মই অকলে 1 ৰাকাত পঢ়িলোঁ, 2 ৰাকাত নামাজ হ'ল। আৰু 2 ৰাকাত নামাজৰ পিছত 4 ৰাকাত ৱালা বা 3 ৰাকাত ৱালা নামাজত আমি জানো ভালকৈ, 4 ৰাকাত বা 3 ৰাকাত ৱালা নামাজত প্ৰথম 2 ৰাকাত নামাজ পঢ়াৰ পিছত কায়দাই উলা বুলি কোৱা হয়, প্ৰথম বৈঠক কৰিবই লাগিব। তো এতিয়া প্ৰথম বৈঠকটো মোৰ 2 ৰাকাত নামাজৰ পিছত মই বহিব লাগিব, তাত মই তাছাহুদ পঢ়ি আকৌ মই থিয় হ'ম। হৈ কিনে এতিয়া মই যি 3 ৰাকাত নামাজ পোৱা নাছিলোঁ, তাৰ 1 ৰাকাত মোৰ আদায় হৈ গ'ল। এতিয়া মই 2 নম্বৰ ৰাকাতো পঢ়িব লাগিব। 2 নম্বৰ ৰাকাত ফৰজ নামাজ পঢ়াৰ নিয়মটো কি? আলহামদু আৰু এটি সূৰা, এই নিয়মত মই পঢ়ি ৰুকু চিজদা কৰিম, আকৌ থিয় হৈ যাম। হৈ এতিয়া মই সেইবাৰ 3 নম্বৰ ৰাকাতটো পঢ়িব লাগিব। আৰু 3 নম্বৰ ৰাকাত ফৰজ নামাজৰ পঢ়াৰ নিয়ম কি? অকল আলহামদু সূৰা। অকল আলহামদু সূৰা পঢ়ি কিনে মই ৰুকু চিজদা কৰিম, কৰি মই চালাম ফিৰাই দিম, আলহামদুলিল্লাহ, মোৰ নামাজ হৈ যাব। কিন্তু কেতিয়াবা আমাৰ কোনো আল্লাহৰ বান্দাসকলৰ প্ৰশ্ন হয় যে নামাজত 4 ৰাকাত ৱালা নামাজত বা 3 ৰাকাত ৱালা নামাজত 3টা বৈঠক কেনেকৈ হয়, 3বাৰ বৈঠক কেনেকৈ হয়? এতিয়া মই যে কৈ দিলোঁ যে জোহৰৰ নামাজ যদি মই 1 ৰাকাত নামাজ মাত্ৰ পাইছোঁ, 3 ৰাকাত নামাজ পোৱা নাই, তো মোৰ 3টা বৈঠক হ'ব। 1 ৰাকাত পঢ়ি মই জামাতত মই শৰীক হ'লোঁ, জামাতত মই এটা বৈঠক পাই গ'লোঁ, আকৌ উঠি মই থিয় হৈ 1 ৰাকাত পঢ়িয়ে মই প্ৰথম কায়দাই উলাটো মই কৰিলোঁ, 2টা বৈঠক হ'ল। আকৌ মই আখেৰি বৈঠক কৰিব লাগিব, 3টা বৈঠক হ'ল। তো এই 3টা বৈঠক হোৱাটো এইটো আমাৰ কোনো মেটাৰ নহয়, 3টা বৈঠক হৈ যাওক, সেইটো হ'ব দিয়ক, এইটো অসুবিধা একো নাই। তো আচল হৈছে আমাৰ নামাজ পঢ়াৰ যি নিয়ম, সেই নিয়মটো আমি ভালকৈ জানি ল'ব লাগে। তো এই কথাখিনি আমি যাতে ভালকৈ মনোযোগ দি শুনি আমি ইয়াৰ ওপৰত আমল কৰাৰ চেষ্টা কৰোঁ ইনশাআল্লাহ, কিয়নো এইটো মাছলাৰ সন্মুখীন আমি প্ৰায় হৈ থাকোঁ আৰু হ'বলগীয়া হয়। কথাখিনি আমি নিয়মত যদি ফৰজ নামাজ 4 ৰাকাত কেনেকৈ পঢ়িব লাগে, এই নিয়মখিনি আমি জানি ল'লেই হ'ল। যে 1 নম্বৰ ৰাকাত, 2 নম্বৰ ৰাকাত, 3 নম্বৰ ৰাকাত, 4 নম্বৰ ৰাকাত। 1 নম্বৰ ৰাকাতত চানা, আউজুবিল্লাহ, বিছমিল্লাহ, আলহামদু, এটি সূৰা। 2 নম্বৰ ৰাকাতত আলহামদু, এটি সূৰা। 3 নম্বৰ ৰাকাতত অকল আলহামদু। 4 নম্বৰ ৰাকাতত আলহামদু। এই নিয়ম পঢ়িব লাগে। এইখিনি কথা ভালকৈ জানিলে আমি যিখিনি জামাতত নামাজ পোৱা নাই, সেইখিনি আমি অকলে উঠি পঢ়াত আমাৰ কাৰণে সহজ হৈ পৰিব। তো ইনশাআল্লাহ এই কথাখিনি আপোনালোকৰ সন্মুখত দাঙি ধৰিলোঁ। হয়তো মাছলাদি মই যেনেকৈ বুজালে আপোনালোকে ভালকৈ বুজিব, তেনেকৈ হয়তো বুজাব পৰা নাই। যদি কোনো ব্যক্তিয়ে ভালকৈ বুজি নাপায়, তো ইনশাআল্লাহ কমেণ্টত লিখিব। মই আকৌ নেক্সট যি ভিডিঅ' আল্লাহ যদি বনাব দিয়ে, সেই ভিডিঅ'ত আকৌ মই মাছলাটো মই ৰিপিট কৰিম। তো আমি এই কথাবোৰ যাতে একমাত্ৰ আমি সওয়াবৰ আশাৰে, আৰু মই যি ভিডিঅ'বোৰ বনাই আছোঁ, এয়া একমাত্ৰ ফি সাবিলিল্লাহ, আল্লাহ কা ৱাস্তে, মানুহৰ ফাইদাৰ কাৰণে বনাই আছোঁ। গতিকে কথাবোৰ আমি প্ৰত্যেকেই যাতে সওয়াবৰ আশাৰে শুনো, আমাৰ ইবাদতবোৰ শুদ্ধ হোৱাৰ আশাৰে যাতে আমি শুনো, তেতিয়াহ'লে ইনশাআল্লাহ আমি ছাকচেছ হ'ব পাৰিম, আমি দিন দুনিয়াত আমি কামিয়াব হ'ম। তো সেই নিয়তে আমাক এই কথাবোৰ আল্লাহ পাকে ভালকৈ মনোযোগ দি শুনাৰ তৌফিক দিয়ক, আৰু ইয়াৰ ওপৰত আমাক সকলোকেই আমল কৰাৰ তৌফিক দিয়ক। আল্লাহুম্মা আমিন।